হাল্লা দিয়া সব হাল্লা দিয়া এতিয়া দিয়া স্যার আজি আমার SSLC যে রেজাল্টখন ঘোষণা হয়েছে ফলাফল আমার আজান শংকৰ বিদ্যাপীঠৰ কেনেকুৱা হৈছে অধিক প্ৰতি বছৰৰ দৰে আমি এইবছৰো 100% ফলাফলৰে ধাৰাটো অক্ষুণ্ণ ৰাখিব পাৰিছোঁ আমি অতি আনন্দিত আমাৰ 67 ছাত্ৰ ছাত্ৰী এপিয়াৰ হৈছিলে আমাৰ 67এ পাছ কৰিছে তাৰ ভিতৰত আমাৰ 60টা ফাৰ্ষ্ট ডিভিজন পাইছে তাৰে 9জন ষ্টাৰ পাইছে 7জনহে মাত্ৰ ছেকেণ্ড ডিভিজন পাইছে আমাৰ থাৰ্ড ডিভিজন নাই ফেলো এবাৰ কৰা নাই গতিকে আমি এবাৰ ৰিজাল্টত অতি আনন্দিত আৰু উৎফুল্লিত আমি আমাৰ যি ধাৰা 100% পাছৰ যি ধাৰা সেই ধাৰাটো যে আমি অক্ষুণ্ণ ৰাখিব পাৰিছোঁ আমি অতি উৎফুল্লিত আৰু আনন্দিত থেংক ইউ স্যার তো কিছুমান ষ্টুডেণ্ট ৰিজাল্ট শুনি আনন্দিত হৈ আমাৰ স্কুলত আহিছে তোমাৰ নাম কি আছিলে নয়নদীপ কুমাৰ দা তোমাৰ ৰিজাল্ট কেনেকুৱা হৈছে ভালেই হৈছে ফাৰ্ষ্ট ডিভিজন 73% ছ'চিয়েলত লেটাৰ থেংক ইউ তোমাৰ মোৰ নাম আৰিয়ান কাউচাৰ মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ আৰু মোৰ 3টা বিভাগত লেটাৰ পাইছে ন ছ'চিয়েল ছায়েন্স আৰু আছামিজ প্ৰস্তাৱ মোৰ নাম মুস্তাফা কুমাৰ ফাৰ্ষ্ট ডিভিজন 2টাত লেটাৰ 74.5%। থেংক ইউ মোৰ নাম নিৰজ বণিক মই 2টা বিভাগত লেটাৰ পাইছোঁ ছ'চিয়েল ছায়েন্স আৰু হিন্দী 76%। থেংক ইউ ছাৰ ৰিজাল্টখন ঘোষণা হৈছে ৰিজাল্টখন কেনেকুৱা লাগিছে ছাৰ সঁচাকৈ আজি আমাৰ বহুত আনন্দৰ দিন হয় খুব ভাল লাগিছে আমাৰ শংকৰ আজান বিদ্যাপীঠৰ পৰা 67 ষ্টুডেণ্টে এপিয়াৰ হৈছিলে তাৰে গোটেইকেইখিনি ষ্টুডেণ্ট ৰিজাল্ট ভাল হৈছে গতিকে আমি খুবেই ভাল পাইছোঁ খুব আনন্দ লাগিছে 60জনমান ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাইছে ষ্টাৰ পাইছে তাৰে মাজত আৰু মাত্ৰ 7জনেহে ছেকেণ্ড ডিভিজন পাইছে ফেল মাৰাই নাই আমাৰ ইয়াত থাৰ্ড ডিভিজন পাইছে না ছাৰ নাই থাৰ্ড ডিভিজন পোৱা নাই ছেকেণ্ড ডিভিজন আৰু ফাৰ্ষ্ট ডিভিজন ষ্টাৰ এনেধৰণৰ ৰিজাল্ট হৈছে আৰু অলপ জোৰ দিয়া হ'লে আৰু ভাল হ'লে হয় আমি চেষ্টা কৰিম সেইখিনি বহুত ভাল লাগিছে আজি থেংক ইউ ছাৰ ছাৰ আজি যে আমাৰ ৰিজাল্টখন ঘোষণা কৰা হৈছে তাৰ ভিতৰত লেটাৰ কিমানজনে পাইছে কোনটো বিষয়ত আমাৰ লেটাৰ পাইছে জেনেৰেল চায়েন্সত 5জন ছ'চিয়েল চায়েন্সত 31জন আৰু হিন্দীত পাইছে 3জন এৰাবিকত পাইছে 15জন থেংক ইউ ছাৰ হেল্ল' ভিউৱাৰ্ছ আপোনালোকেতো আজি আমাৰ ৰিজাল্টখনৰ কথা গম পাইছে আটাইকেইটাই 100% উত্তীৰ্ণ হৈছে আৰু ছাত্ৰ ছাত্ৰীসকল আনন্দিত হৈ আছে গতিকে আপোনালোকে যদি ভাবিছে যে বিদ্যালয়ত আহক বুলি আমাৰ বিদ্যালয়ত দিম বুলি চবকে আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ